পংখী সন্দিকৈৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী শিৱসাগৰৰ জাতীয় দল সংগঠনৰ যিটো নেকি পংখী সন্দিকৈক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল এই আৰক্ষী বিষয়াসকলক অতি শীঘ্ৰে বৰখাস্ত কৰা হ'ল যিহেতু নেকি তেওঁলোকৰ নাম নীলকমল বৰুৱা আৰু দ্ৰোণকান্ত দেউৰী নিলম্বনৰ দাবী সংগঠনৰ নেতৃত্বৰ যিকেইজন পুলিচ বিষয়াই হত্যাকাণ্ডটো আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰিছিল এওঁলোকক নিলম্বন কৰা হৈছে দুখী নীলকমল বৰুৱা আৰু ডিএছপি দ্ৰোণকান্ত দেউৰীক অতি শীঘ্ৰে নিলম্বন কৰা হ'ল আৰু যিজন নীতিকেশ দাসে পৰকীয়া প্ৰেমৰ লগত সম্বন্ধ ৰাখিছিল তেওঁকো শাস্তিমূলক প্ৰদান কৰিব লাগে আৰু যিহেতু নেকি নীতিকেশ দাসক হত্যাকাৰী নীতিকেশ দাসক তেওঁ অতি শীঘ্ৰে শাস্তি প্ৰদান কৰিব লাগে আৰু তেওঁক ফাঁচি প্ৰদান কৰিব লাগে এইটো আমাৰ দাবী ৰাইজৰ দাবী সকলোৰে দাবী যিটো সময়ত অসমত মহিলাৰ অসুৰক্ষিত সেইটো সময়ত পংখীৰ হত্যা আৰু তেওঁক আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰিছিল এতিয়া বৰ্তমান যিটো নেকি ভয় শংকাৰ মতে বহুত দুখেৰে দিন পাৰ কৰিবলগীয়া হৈছে এই মহিলাসকল এতিয়া ৰাইজৰ দাবী যে নাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত দাবী এতিয়া অসমৰ মহিলাসকলৰ বাবে শক্তিশালী আইন প্ৰণয়ন কৰিবলৈ দাবী এতিয়া পংখী সন্দিকৈক হত্যা কৰা হৈছে আৰু কাইলৈ আইন কাৰোবাক এতিয়া মোৰ দাবী নহয় ৰাইজৰ দাবী আৰু আমাৰ সকলোৰে দাবী এতিয়া সকলোৰে দাবী দোষীক অতি শীঘ্ৰে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক আৰু নাৰীক ৰঙা চকুৰে চাবলৈ নোৱাৰাকৈ শাস্তি প্ৰদান কৰক এইটো ৰাইজৰ দাবী আৰু পংখী সন্দিকৈৰ মাতৃয়ে কৈছে তেওঁ সম্পূৰ্ণকৈ নিশ্চিত নীতিকেশে পংখী সন্দিকৈক হত্যা কৰি আত্মহত্যা ৰূপ দিছিল তেওঁক নীতিকেশে হত্যা কৰিলে আৰু যিহেতু নেকি অন্তৰংগ বান্ধৱীৰ সৈতে মৃত্যুৰ আগত তেওঁ কথা পাতিছিল পংখী সন্দিকৈয়ে সকলো কথা কৈছিল অন্তৰংগ বান্ধৱীক যিটো নেকি তাইক প্ৰহাৰ কৰা কথাটো কৈছিল ফোনত সকলো কথা কৈছিল আৰু অন্তৰংগ বান্ধৱীজনে তেওঁৰ মাকক কৈছিল সকলো কথা বৰ্ণনা কৰিছিল ফোনত তো সেইটোৱে ইয়াতে জানিব পাৰি যে পংখী সন্দিকৈক হত্যা কৰা হৈছিল নীতিকেশ দাসে আৰু তেওঁক অতি শীঘ্ৰে শাস্তিৰ দাবী এইটো অতি শীঘ্ৰে শাস্তি দিব লাগে তাৰ মাজতে ফাঁচি দিব লাগে তেওঁক তো আপোনালোকে কি কয় তো প্লিজ আপোনালোকে কমেণ্টত জনাব তো ঠিক আছে বাই বাই তো নতুন এটা ভিডিঅ' আপোনালোকৰ লগ পাম